পানী হওঁতে এই লোকৰ ঘৰত গৈছিলোঁ। আমাৰ ঘৰৰ ওচৰত চট ঢলাই ঘৰ আছিলে, সিহঁতৰ ঘৰতে গ'লোঁ। অহাৰ পাছত দেখিছোঁ একো নাই, ছোৱালীজনী সোণৰ বস্তু টকা পইচা কাণৰ কাণে থৈছিলোঁ চব লৈ গ'লোঁ। ফুলি আছিলে, 4 চেন আছিলে আৰু আঙুঠি 2 আছিলে আৰু কাৰো 2 আছিলে, একোৱে নাই। কেছ পইচা 70 আছিলে। আপোনাৰতো 15 লাখকৈ ওপৰ। আজিকালিতো সোণৰ বস্তুটো বহুত দাম ন আপোনাৰ। মই বেটেৰী চলাওঁ। বেটেৰী চলাই আজি 3-4 বছৰ দিন হ'ল। বেটেৰী চলাই মানে পইচা ইনকম কৰি আহি মোৰ মিছেছক গোটাওঁ, পইচাই সেই তেনেধৰণে সাঁচি বস্তু গোটাইছে। তাৰপৰা এনেকৈ টাইমতে বানপানী আহি ঘৰৰ ভিতৰত এডিঙি হ'ল। এডিঙি হোৱাৰ পিছত আমি বস্তু উলিয়াব নোৱাৰিলোঁ, খৰধৰকৈ ওলাই ওচৰৰ মানুহৰ ঘৰত গৈ থাকিলোঁগৈ। থকাৰ পিছত যেতিয়া পানী শুকাইছে আহি দেখিছোঁ ঘৰত একো বস্তুৱে নাইকিয়া হ'ল। বিশেষকৈ আমাৰ পইচা আৰু সোণখিনিহে লৈ গুচি গ'ল। এজাহাৰটো দিয়া নাই, এজাহাৰ দিব লাগিব। ঘটনাটো কালি ৰাতি গধূলি গম পাইছোঁ। কালি গধূলি পানী শুকাইছে। অলংকাৰবোৰ মানে কি হ'ল, এই পানীত বুৰি যায় বুলি ওপৰত তুলি থৈছিলোঁ। বিয়াৰ কাৰণে অলংকাৰবোৰ ৰেডি কৰি থৈছিলোঁ। বেয়া মোৰ ছোৱালীজনীৰ কাৰণে বিয়া হৈছিলে। এই নৱেম্বৰ-ডিচেম্বৰতে হ'লহেঁতেন, দিন ফিক্স কৰা নাই। এইবোৰ কৰাৰ পিছত মানে এই বানপানী আহিলে আৰু গোটাই মেলি ওপৰত তুলি থৈ দিলোঁ আৰু তেখেতসকলৰ ঘৰলৈ গুচি গ'লোঁ। গৈ আৰু আহিব নোৱাৰা হ'লোঁ, পানী একদম এডিঙি পানী হৈ গ'ল ভিতৰতে। তাৰপিছত আহি আৰু পানী যেতিয়া শুকাইছে আহি পাইছোঁ, বস্তু নাই, পইচা আৰু সোণৰ বস্তু। মোৰ নামটো নিহাৰিকা মালাকা, ঘৰ বেতবাৰী লুতুং চেতিয়া গাঁও। মোৰ বিয়াৰ বাবে যিখিনি অলংকাৰ মা দেউতাই গোটাই ৰাখিছিলে সেইখিনি চুৰি হৈ গ'ল। লগতে ধনো আছিলে, ধনখিনিও চুৰি হৈ গ'ল। অপাৰেশ্যন এটাৰ কাৰণে গোটোৱা হৈছিলে। 70,000 মান আছিলে। অলংকাৰ 10 লাখৰ ওপৰত। মোৰ বিয়া আছিলে নৱেম্বৰ-ডিচেম্বৰ মাহটোতে আছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।